ফ্ৰেণ্ডছ, মই ব্লগ চেনেলত সম্প্ৰচাৰিত হৈ থকা পৰিস্থিতি ধাৰাবাহিকখনৰ আজি চাবলৈ বহুত ভাল লাগে কিয়নো আজি এখন ভিডিঅ'ত অংশু ঘৰলৈ যাব আৰু তেতিয়া অনুস্মিতাই মোৰ কথাটো নাৰাখে মই তাইক কথাখিনি কোৱাৰ কাৰণে তাই মনত বহুত কষ্ট পায় মই নোকোৱা হ'লে ভাল আছিল বুলি ভাবি থাকিব আৰু সেইখিনি সময়তে ৰত্ন যাব আৰু দাদা তই মন মাৰি আছা যে বুলি কিবা হৈছে নেকি বুলি সুধিব আৰু তেতিয়া নোকোৱা দেখি ৰত্নই জোৰ কৰিব আৰু তেতিয়া অংশুই ৰত্নক বহুত বেয়াকৈ গালি পাৰিব আৰু তেতিয়া পৰিয়ে দূৰৰ পৰা চাই থাকিব আৰু দাদাৰ আজি কি হ'ল ইমান বেয়াকৈ ক'লে যে বুলি ভাবি থকা দেখিবলৈ পাব ইফালে আকৌ শুনে আজি অনুস্মিতা অংশুৰ কথা সুধিব আৰু দাদাই তোমাক বহুত বেছি ভাল পায় তুমি দাদাক না নকৰিবা নহ'লে সি মনত বহুত বেছি দুখ পাব আৰু মই সেইটো চাই থাকিব নোৱাৰিম বুলি ক'ব আৰু মোৰ তোমাৰ লগত কথা আছে বুলি ক'ব আৰু সুন্দা তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে বুলি সুধিব আৰু তেতিয়া শুনে অনামিকাৰ কথা ক'ব আৰু তেতিয়া অনুস্মিতাই অনামিকা বহুত লাকি বুলি ক'ব আৰু তেতিয়া শুনে তুমি কিবা কম বুলি ভাবিছিলা নকলা যে বুলি ক'ব আৰু তেতিয়া অনুস্মিতাই মই যাওঁ দিয়া কিছুমান কথা নোকোৱাই ভাল বুলি কোৱা দেখিবলৈ পাব আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ